Bueno. Kuali নহয় বাৰু এইটো দেখিছেই নহয় এটা পুখুৰী ফিচাৰী এইফালেও এটা আছে সেম সাইজৰ সমান সাইজৰ দুটা বৰশী বাবলৈ আহিলোঁ হাতীগুলি হিল পুখুৰী খনামুখ মানে গৰিসাগৰ মিটং দলংখন পাৰ হৈয়ে ৰাইট সাইডে সোমাই আহিবলৈ অলপ আহিব লাগে হাতীগুলি আমাৰ এই প্ৰাঞ্জল দাই মাতিলে তেওঁৰে হয় মই ৰ'দৰ পৰা অকণ আঁতৰাই দিছোঁ এয়া প্ৰাঞ্জল দা তেখেতৰ হয় তেখেতে আজি মাতিলে যে আহক মোৰ ফিচাৰীও চাই যাওক সদায়তো আপোনালোকে খেল পাতে আজি মোৰ ফিচাৰীতে মাছ এনেই টেষ্ট বৰশী বাব আচোন আহক বুলি ক'লে আৰু মই ভালেই পালোঁ কালুৱা ফিচিংটোৱে পাইছিলে তাৰপিছততো নায়েই তেনেকুৱা আৰু নিজে বৰশী বোৱা দেখাই নাই আপোনালোকে তো আজি আহিলোঁ টেষ্টিং অলপ বৰশী চৰশী বাওঁ চাওঁ এটা মাছ হয়তো ভিডিঅ'ৰ আগত দেখিলে আকৌ এটা পাতিছোঁ ছাইডত চাওঁচোন কি মাছ লাগে আৰু কথা পাতিম ভিডিঅ'টো সম্পূৰ্ণ চাব ভাল হ'ব আজি ভিডিঅ'টো এই তাত কেলা 1 কেজি কথা কৈছে আপুনি কিনাৰ ৰহি তাৰ ওচৰত বহ মই দিম আনাকে আপুনি খালি তলত তল থৈ দিয়ক মানে এটা কাইটাহে লাগি আছে দুটা মাছ ধৰিলোঁ দুইটা 1 কেজি পাৰ মানে 1 কেজিতকৈ বেছি হ'ব এটা গ্ৰাছ কাপ এটা ৰূপচন্দা দেখিলে আপোনালোকক দেখাইছোঁৱে আৰু বৰ্তমান এতিয়াও বহি আছোঁ চিকাৰত চাওঁ কিমান ডাঙৰ মাছ লাগে নালাগে চাওঁ বহি আছোঁ চিকাৰত চাই দেখিব ভিডিঅ'টো আগতো সোমা নাই ইয়াত কিন্তু বন্ধুসকল গ্ৰাছ কাপ বহুত আছে মই যি দেখিছোঁ মানে গ্ৰাছ কাপ অসংখ্য গ্ৰাছ কাপ আছে মানে এইটো সাইজৰ পৰা প্ৰায় 3 কেজি সাইজলৈকে 3.5 কেজি সাইজলৈকে আছে নেকি খেলি থকা দেখিছোঁ মই কিন্তু কথা হ'ল কি সৰু খাওঁতে এইটোহে হৈছে নিলাই কৈছোঁ পেটত লাগি গ'ল পেটত লাগি গ'ল দুখ পালে বেয়া হ'ব তেনেকৈ সেইটো দি মাৰি দি উঠাই আনক ভংগে ভৰক থাকে জাকৈ মন নাই
তাত লাগিলে মাছ চাই নাযায় আৰু তাত লাগিলে চেচ আৰু তাই এই ৰূপচন্দাজনীয়ে কামুৰিছে দেখিছে অলৰেডি মই পুখুৰীত মাছ ধৰি দেখালোঁ আপোনালোকক কেইবাটাও দেখিছে নে কি ধুনীয়া মাছ খেলি আছে মানে মেক্সিমাম আপোনাৰ ইয়াত চিতললৈকে আছে চিতল মই দেখিছোঁ চিতল হাৰিয়ে আছে আপোনালোকক মাজে মাজে যদি ওলাই দেখাব পাৰিম কিন্তু কথা হ'ল কি ইয়াত মেক্সিমাম জনাৰ ভিতৰত মই যিখিনি দেখিলোঁ ধৰক 3.5 কেজি 4 কেজি গ্ৰাছ কাপ আছে বাকী তেওঁ যোনে প্ৰাঞ্জলদাই মোক মাতিলে প্ৰাঞ্জলদাক সুধিম আৰু মই ভাবিছোঁ মোক একচুৱেলি তেওঁ বৰশী বাবলৈহে মাতিলে আজি এনেই মই কথা পাতিছিলোঁ তেওঁ আমাৰ তাত ছেকেণ্ড প্ৰাইজটো তেওঁলোকৰ গ্ৰুপটোৱে পাইছিলে তো তেওঁ মোক ক'লে আহক মোৰ ফিচাৰী এটা আছে চাই যাব আৰু দিনটো এনেই ফূৰ্তি কৰিব বৰশী চৰশী বাব তো আহিলোঁ বৰশী বালোঁ আপোনালোকক দেখালোঁ বৰশী বাই এতিয়া প্ৰাঞ্জলদাক মই সুধিম মোৰ মানে মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ এজন এংলাৰ হয় তেওঁ নিজৰ ফিচাৰী আছে যেতিয়া তো খেল এখন খেলাব পাৰে তেওঁক প্ৰস্তাৱ এটা দিম চাওঁ কি কয় বাকী প্ৰাঞ্জলদাই জানিব বাকীটো মইতো জোৰজ কৰিব নোৱাৰোঁ তেখেতৰ নিজাববীয়া বস্তু যেতিয়া ভাল হ'ব ন দেখিছেনে মোৰ বেক চাইডে খেলিয়ে আছে তেওঁ সহমত দিলে আপোনালোকে আৰু ৰেডি হৈ যাওক আৰু মই বিশেষকৈ আপোনালোকক এটাই ক'ব বিচাৰিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব যে ইয়াত খেলাব পাৰি নে নোৱাৰি খেলখন দুটা পুখুৰী আছে দুইটাতে সমান মাছ এইটোত অকণমান মাছ কম আছে তেখেতে দৰকাৰ হ'লে যদি খেলায় তেতিয়া মাছ আনি মেলিব আৰু মাছ মেলা ভিডিঅ'টো কৰি দিলেই হ'ল এয়া মোৰ লগত আছে প্ৰাঞ্জলদা বহুতে চিনি পায় এখেতক তেখেত খেলিব গৈয়ে থাকে আৰু সকলোৰে চিনাকি আমাৰ এংলাৰে আমাৰ গ্ৰুপকেইটাতো আছে তেওঁ তো প্ৰাঞ্জলদাক সোধোঁ প্ৰাঞ্জলদা আপোনাৰ যে এনেকুৱা ফিচাৰী এটা আছে আপুনি আগে পিছে কিয় কোৱা নাই মানুহবিলাকক আমাৰ লগৰখিনিক বা গ্ৰুপত হ'লেও আপোনাৰ ইমান ধুনীয়া এটা জেগাত ফিচাৰীটো আছে তা আমাৰ লগৰখিনি কেতিয়াবা বিচাৰি ফুৰে খেলিবলৈ মানে আহিবলৈ এনেই ফূৰ্তি কৰিবলৈ কি ধুনীয়া ৰুম এটাও আছে ধৰক খানা চানা খাই আমি ধুনীয়াকৈ ফূৰ্তি কৰিব পাৰোঁ কিন্তু আপুনি কিয় কোৱা নাই ইমান দিনে দেখিছে ৰাইজ বন্ধুসকল মই তেওঁক কিন্তু ধৰিছোঁ এইটো কথাত তেওঁক জনাব পাৰে নাই কওকচোন আমাৰ নিজৰে বস্তু এইটো আহিলোঁ আমি দিনটো থাকিলোঁ ফূৰ্তি কৰিলোঁ বাৰু যি কি নহওক মই এতিয়া পোনপটীয়াকৈ ডাইৰেক্ট সুধিব বিচাৰিছোঁ যে প্ৰাঞ্জলদাই খেলাব পাৰি নে নোৱাৰি আপুনি দিয়ে নে নিদিয়ে আমাৰ গোটেই এংলাৰখিনি বেলেগ মই নিমন্ত্ৰণ পিছৰ কথা কিন্তু আমাৰ যিখিনি মানুহ আমাৰ গ্ৰুপৰ লগত আমাৰ টাচত আছে থকা মানুহ সেইখিনি 300-400 মানুহ আছে অলৰেডি তো আপুনি এজন এংলাৰ সেইকাৰণে মই আপোনাক জোৰ কৰিছোঁ সেইটো আপোনাৰ নিজাববীয়া বস্তু খেলাই যদি সকলোৱে ৰাইজে ভাল পাব এংলাৰখিনিয়ে ভাল পাব তাকেতো যদি ৰাইজে বিচাৰে তেতিয়া হয়তো মই চিন্তা কৰি চাব পাৰোঁ তাৰ ভিতৰতে ৰাইজৰ মানে সম্পূৰ্ণ সহযোগ লাগিব আমাৰ গোটেই খেলুৱৈখিনি সহযোগ লাগিব তেওঁলোকে যদি বিচাৰে আৰু তেওঁলোকে কমেণ্টত কওক কি কৰোঁ বুলি ভাবিছে যদি তেওঁলোকে কমেণ্ট কৰে বোলে হয় বোলে আমি আছোঁ আপোনাৰ লগত বোলে আপুনি আৰম্ভ কৰক তেতিয়া চিন্তা এটা কৰি চাব পাৰি এনেই আপোনাৰ মতে কি মাছ আছে আপোনাৰ যেতিয়া বস্তু আপোনাকে সুধিব লাগিব ভাল মাছ গোটেইকেইটা প্ৰজাতি আছে গোটেইকেইটা আছে গ্ৰাছ কাপ আছে ৰৌ আছে আপোনাৰ বাহু আছে চিতলটো দেখিছে মইতো দেখিছোঁ মই যিখিনি দেখিছোঁ ৰূপচন্দা দেখিলোঁ গ্ৰাছ কাপ দেখিলোঁ তাৰপিছত গ্ৰাছ কাপটো আমাৰ হুক হৈছে 3টা মাছ ধৰিছোঁৱেই মই অলৰেডি আৰু চিতল মই দেখিয়ে আছোঁ নন ষ্টপ হাৰিয়ে আছে মাজে মাজে তাৰপিছত কাঁড় মাৰি গৈছে এইকেইটা বাহু হ'ব পাৰে বিগেটো হ'ব পাৰে কেলৈ সিহঁতি কাঁড় মাৰিয়ে ঘূৰি ফুৰে ঠিক আছে বাকী আপুনিয়ে জানিব আপুনি কি মাছ মেলিছিলে গোটেইকেইটা প্ৰজাতিয়ে মাছ আছে কাৰ্প মানে গোটেইকেইটাই আছে গোটেইকেইটা আছে কমল কাপ আছে গল্ডেন আছে আপোনাৰ গোটেইকেইটা প্ৰজাতিয়ে মাছ আছে এনেই কিমান মান চাইজ হ'ব গ্ৰাছ কাপকেইটা বেছি ডাঙৰ হৈছে 3-4 ভিতৰত হ'ব লাগে যিটো মানে তাত খেলি থকা দেখিছোঁ ডাঙৰ মাছ আহি তাত কলপাত খাই আছে চবত মানে হুক হৈছে এইকেইটাতো 1 কেজি যিকেইটা হুক হৈছে 1 কেজি ওপৰতে আছে আৰু দীঘলটো আছে 160 ফুট এনেকৈ ন এনেকৈ দীঘল 160 ফুট 160 ফুট আছে আচ্ছা আৰু এইটো বহলটো আছে 90 ফুট মানে আমি ৰৈ থকাটো 90 ফুট আছে 160 বা 90 আৰু সেইটো একেই চেম নেকি চেম অঁ যদি ৰাইজে বিচাৰে তাৰমানে আপুনি দৰকাৰ হ'লে আৰু মাছ আনি মেলিব মানে এই সমানেই কৰি পেলাব মাছ মানে যাতে য'তে বহে মাছ টেনশ্যন নাই মানুহ অঁ তো মই ভাবোঁ আপোনাক মই প্ৰস্তাৱটো দিছোঁৱে যে খেলখন খেলাওক আমিও সকলোৱে খেলিম হয়নে গোটেই সকলো আমাৰ বন্ধু যিমানখিনি আছে চবেইতো খেল বিচাৰি আছে আগষ্টৰ লাষ্টৰ পিনে বা ছেপ্টেম্বৰ ফাৰ্ষ্টত চিন্তা এটা কৰক ৰাইজে কি কয় নাজানো ৰাইজেও অকণমান তেখেতক পুছ আপ কৰক যিখিনিয়ে মানে গ্ৰুপত আছে তেখেতে কামোৰক যাতে খেলখন পাতক হয় এনিটো আছে এংলাৰ ৱৰ্ল্ডতো আছে হয় দুইটাতে আছে আৰু দ্বিতীয়তে তেওঁ মুঠতে এনেকুৱা এখন কম্পিটিশ্যন নাই যে তাত নাই যোৱা হয় প্ৰত্যেকখন কম্পিটিশ্যনত যায়েই তেওঁ অকলে হ'লেও যায় ধেমাজি কওক আপুনি মনোহা সেই জাগিৰোড কওক গোৱালপাৰা কওক দুজন গৈছে গোৱালপাৰা কওক
গোৱালপাৰা এতিয়া লেটেষ্ট আমি এতিয়া এইকেইদিনত গৈ আহিছে 27 তাৰিখে গোৱালপাৰা গৈ এই 27 তাৰিখে গৈ আহিছে আমাৰ গ্ৰুপটো গৈ আহিছিলোঁ কিন্তু বা যি কি নহওক প্ৰাঞ্জল দা ভাল লাগিলে আহি দেখিছে মাছ খেলিয়ে আছে মাছ খেলিয়ে আছে আৰু মানে মই ভবা নাই যে দানা মাৰিব লাগে দানা দিয়াই নাই অকল কলপাতে খাই আছে নেকি কলপাতে খাই আছে দানা চানা খুৱাই নোখোৱাই মই সেইটো নাজানো সেয়াহে জানিব শীতলৈ হাৰিয়ে আছে খেলিয়ে আছে একদম বাৰু যি কি নহওক কথাটো এই কিমানখিনি আছিলে একচুৱেলি মই আহিছিলোঁ বৰশী বাবলৈ কিন্তু মই ভবা নাই এনেকুৱা যে হ'ব মই দেখি মোৰ অকণমান মাইণ্ড ছেটআপটো বেলেগ মই ভাবোঁ যে খেল এখন সেইবুলি দামী খেল নহয় আকৌ মই এইটো ক'ব বিচাৰোঁ নাই দামী খেল নহয় ইয়াত কিন্তু এটা সস্তীয়া খেল সস্তীয়া বুলি সেইটো নহয় মই যেনেকুৱা খেলাইছিলোঁ কালুগাঁৱত মই বুলি নহয় আমাৰ টীমটোৱে আমাৰ দিশৌ দিচাং গ্ৰুপে যেনেকৈ খেলালোঁ আমি ছেম তেনেকুৱা যদি অকণমান খেলাব পাৰে নহয় মানে সকলো যাতে খেলিব পাৰে সকলোৱে এই 3000-2500লৈ নিনিব এই অকণমান বাজেটত যাতে সকলোৱে খেলিব পাৰে আৰু সকলোৱে খেলিবলৈও আহিবও পাৰে সেইখিনি যদি ৰাইজে কয় আগবাঢ়িবলৈ তেতিয়া মই আগবাঢ়িম আৰু সেইখিনি ৰাইজে মতামতটো দিব যে টিকেটটো মিনিমাম কালুগাঁৱৰ টিকেটৰ মূল্যটো জানেই চবেই 1500 কৰিছিলে তেনেকৈ হিচাপতে যদি তাৰ ওচৰে পাজৰে অলপ যদি 19-20 কৰিও দিয়া হয় তেতিয়াহ'লে মই ভাবোঁ নহয় প্ৰথম ৰাইজে কওক যে খেলখন খেলাব লাগে নালাগে যদি লাগে বুলি কয় আৰু নামি পৰিব আৰু কথা সিমানে আৰু সদায় ৰাইজৰ লগত আলোচনা কৰিয়ে কামটো কৰিব নিজাববীয়াকৈ চিন্তা নকৰিব একো ৰাইজৰ লগত ক্লাছত থাকিব ৰাইজক সুধিব ৰাইজক কথা পাতিব কেলৈ আপুনি গ্ৰুপত আছে গ্ৰুপত উলিয়াব কথাষাৰ মেইন কথা সেইটোৱে আৰু বেলেগ কথা নাই দেখিছেনে কেনেকৈ উৎপাত কৰি আছে মাছে আৰু নিজে কৰিবলগীয়া কামেই নাই চব ৰাইজে কৰিব মইতো যদি ৰাইজে যদি সঁহাৰি নিদিয়ে মই খেলখন পাতি ইয়াত লাভ নাই মই আহিছিলোঁ বেলেগ কিবা কাম এটাত হৈ গৈছে বেলেগ কিবা বাৰু যি কি নহওক ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু কমেণ্ট কৰিব এখেতক পুচাপ কৰিব খেলখন লাগে আমাক আমিও খেলোঁ নে কি কয় ঠিক আছে ইমানখিনি আছিলে ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু এই ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো ইয়াত আছে ওলাই আছে বা ইয়াত ওলাই আছে ছাবস্ক্ৰাইব বটনৰ কাষত থকা বেল আইকন টিপি ঘণ্টা যে ওলায় ঘণ্টাটো টিপি দিব একদম জোৰছে মাৰিব মোবাইল ভাঙি নিদিব খালি টিপি অল কৰি ল'ব যাতে মই এনেকুৱা ইনফৰ্মেশ্যন খেলৰ ইনফৰ্মেশ্যন থকা ভিডিঅ' আপোনালোকক দিব পাৰোঁ আৰু আপোনালোকে চাব পাৰে ঠিক আছে আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় অসম